BTRৰ যি প্ৰিন্সিপাল সেক্ৰেটাৰী আছে সিদ্ধাৰ্থ সিং ডাঙৰীয়াক আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা সজাতি দলে আমি লগ ধৰিছোঁ আৰু লগ ধৰাৰ মূল উদ্দেশ্যটো হ'ল যে BTR শান্তি চুক্তিত যিবিলাক শিক্ষা অনুষ্ঠান যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আছিল ইনফ্ৰাষ্ট্ৰাকচাৰ বা মানে ইণ্ডাষ্ট্ৰিয়েল যিবিলাক ইনষ্টিটিউট যিবিলাক আছিল তাত লিখা হিচাপে টোটেল 46 ইনষ্টিটিউশ্যন আইডেণ্টিফাইড লোকেশ্যনত এইটো নামাকৰণ কৰা আছে আৰু বাকি 22টা ইনষ্টিটিউশ্যন আনআইডেণ্টিফাইড লোকেশ্যন নোহোৱাকৈ ইয়াত নামাকৰণ কৰা আছে তো সেই ইনষ্টিটিউটবিলাক ইষ্টাব্লিছ কৰিবৰ কাৰণে যেহেতু গৃহমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই একেলগে কথা পাতি এমাহৰ ভিতৰত এইবিলাক ৰূপায়ণ কৰিব লাগে বুলি নিৰ্দেশ দিছে তো সেই হিচাপে BTC ছেক্ৰেটাৰিয়েটৰ তৰফৰ পৰা আমাৰ ছেক্ৰেটাৰী আণ্ডাৰ ছেক্ৰেটাৰী ডেপুটি ছেক্ৰেটাৰীসকলে বিভিন্ন জিলাৰ সাৰ্কেল অফিচাৰলৈ তেওঁলোকে মাটি বিচাৰি ৰিকুৱাৰমেণ্ট লেণ্ড মানে ষ্টেটাছ বিচাৰি পেলাই এপ্লিকেশ্যন দিছে আৰু এই লেণ্ড ষ্টেটাছ বিচাৰোঁতে বহুখিনি বিসংগতি খেলিমেলি হোৱা আমি দেখিবলৈ পাইছোঁ ঘাইকৈ এটা ইউনিভাৰ্চিটিৰ কাৰণে তেওঁলোকে 30 বিঘা মাটি বিচাৰিছে এটা ৰিমছ গঠন কৰিবৰ কাৰণে 100 বিঘা মাটি বিচাৰিছে NIT স্থাপনৰ কাৰণে 80 বিঘা মাটি বিচাৰিছে তো আমি আজি ইয়াত আলোচনা কৰিলোঁ যে আপোনালোকে আসলতে পান দোকান কৰিব বিচাৰিছে না চাহ দোকান কৰিব বিচাৰিছে না সঁচাকৈ ইউনিভাৰ্চিটি কৰিব বিচাৰিছে যদি এটা ইউনিভাৰ্চিটি কৰিব লগা হয় ইয়াত বৃহৎ এটা পৰিকল্পনা আছে নৰ্মছ আছে ক্ৰাইটেৰিয়া আছে সেইমতে 1000 বিঘা 2000 বিঘা বা 500 বিঘা কমসে কম ইয়াত মাটি আমাক প্ৰয়োজন আছে তো আমাৰ এটা ভিজন আৰু মিছন বা অবজেক্টিভ আছে সিগনেটৰী অৰ্গেনাইজেশ্যন সিগনেটৰী যিবিলাক স্বাক্ষৰকাৰী লিডাৰ আছিল তেওঁলোকক কনসাল্ট নোহোৱাকৈ যদি অফিচাৰসকলে নিজা ইচ্ছামতে মাটি বিচাৰি পেলাই যদি অনুষ্ঠান বনাব বিচাৰিছে তেতিয়াহ'লে ইয়াত আসল যে অবজেক্টিভক লৈ পেলাই আন্দোলন কৰিছিল ইয়াৰ পিছত অনুষ্ঠান প্ৰতিষ্ঠানবিলাক বিচৰা হৈছিল সেই কাম কাজবিলাক সম্পূৰ্ণ হৈ নুঠিব তো ইয়াৰ কাৰণে আমি প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে অতি সোনকালে যিবিলাক মানে মাটি বিচাৰি পেলাই চিঠি প্ৰেৰণ কৰা হৈছিল এই ক্ষেত্ৰত যাতে যিখিনি মানে মাটি লাগে এজ পাৰ নৰ্মছ সেই ইনষ্টিটিউশ্যনৰ কাৰণে সেই মাটিবিলাক তেনে লেভেলৰ মাটিবিলাক বিচৰাটো উচিত আৰু তেতিয়াহ'লেহে আমাৰ যি অবজেক্টিভ বা মিছন আছিল বা এই মানে শহীদৰ বিনিময়ত BTR শান্তি চুক্তি যি হৈ গ'ল ইয়াৰ সম্পূৰ্ণ উদ্দেশ্য হৈ উঠিব আৰু ৰাইজে ইয়াৰ যোগেদি উন্নয়ন পাব ৰাইজে ইয়াৰ যোগেদি সংস্থাপন পাব আমাৰ ল'ৰা ছোৱালী তাত পঢ়িবলৈ পাব বা চাকৰি বাকৰি নিয়োগৰ সুবিধা তাত ওলাব তো ইয়াৰ কাৰণে এইটোৱে আমাৰ মূল বিষয় আছিল আৰু আমি বিচাৰোঁ যে আহি থকা সময়ত সিগনেটৰী অৰ্গেনাইজেশ্যন সিগনেটৰী লিডাৰ সকলোৰ লগত কনসালটেশ্যন কৰি অসম চৰকাৰেই হওক বা ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে হওক বা BTCৰ যি প্ৰিন্সিপাল ছেক্ৰেটাৰী বা এডমিনিষ্ট্ৰেটৰ ডাঙৰীয়া আছে তেওঁলোকে এই BTRত মানে গঠন কৰিব লগা BTRত স্থাপন কৰিবলগীয়া সকলো অনুষ্ঠান প্ৰতিষ্ঠানৰ যিখিনি মানে তাত লিখা আছে সকলো নিয়াৰিকৈ কৰিব বুলি আমি আশাবাদী আৰু তেওঁলোকক আমি আজি স্পষ্টভাৱে এপছৰ তৰফৰ পৰা আমি আহ্বান জনাই পেলাই আমি এটা স্মাৰক পত্ৰ প্ৰেৰণ কৰি আমি আহিছোঁ 15 দিন আগত দিল্লীত হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়াৰ সভাপতিত্বত যি চুক্তি ৰূপায়ণৰ কাৰণে যি মিটিং হৈছিল ইয়াৰ পিছত প্ৰতিটো দফা আমি ক'ব পাৰোঁ যে প্ৰথম দফা ষ্টেপ ৰূপায়ণ হোৱা হিচাপে 5 ছেপ্টেম্বৰত যি মানে শিক্ষা সঞ্চালকালয় বড়ো আৰু অন্যান্য যি জনজাতীয় মাধ্যমৰ কাৰণে মানে কৰিলে ইয়াৰ পিছত বাউণ্ডাৰী কমিশ্যনৰ কথা আহিল ইয়াৰ পিছত আপোনাৰ BTADটো উন্নীতকৰণ কৰি পেলাই BTR যি নামাকৰণ দিয়া হ'ল স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ কমিটি গঠন কৰা হৈছে ইয়াত অসমীয়া মাধ্যম বড়ো মাধ্যম বেংগলী বা হাই মাদ্ৰাছা সকলো মাধ্যমৰ স্কুলৰ মানে প্ৰভিন্সিয়েলাইজেশ্যন হ'ব কলেজবিলাক প্ৰভিন্সিয়েলাইজেশ্যন হ'ব পোষ্ট ক্ৰিয়েশ্যনৰ কথা তাত উল্লেখ কৰা আছে আৰু বাকী যিবিলাক দফাবিলাক কৰিব লগা আছে ভাষাৰ ক্ষেত্ৰত বা শিক্ষাৰ ক্ষেত্ৰত বা অন্যান্য যিবিলাক দফা এইটো মানে অতি দ্ৰুতগতিত এতিয়া ৰূপায়ণৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে কাম কৰি আছে নিখিল বড়ো ছাত্ৰ সন্থা আমি চৰকাৰৰ লগত সহযোগ কৰি পেলাই আমি কাম কৰি আছোঁ আৰু আহি থকা দিনত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক আমি আহ্বান জনাম অতি সোনকালে যিবিলাক অতি প্ৰয়োজনীয় যিবিলাক প্ৰায়ৰিটি বেচিছত যিবিলাক দফাবিলাক আছে সেই দফাবিলাক ৰূপায়ণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে গুৰুত্ব ল'ব লাগে আৰু NDFB ৰিহেবিলিটেশ্যন যি পেকেজ এইটো সোনকালে মোকলাই দিব লাগে একাউণ্টত আৰু দ্বিতীয় কথাটো হ'ল যে যি কেছ উইথড্ৰলৰ কথা আছিল সেই কেছ উইথড্ৰল হাইনিয়াছ আৰু নন হাইনিয়াছ এই ক্ষেত্ৰতো কমিটি অলৰেডি যেহেতু দুটা কমিটি গঠন কৰা হ'ল সেই কেছ উইথড্ৰলৰ কথাটো সোনকালে নিষ্পত্তি হোৱাকৈ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ বা ৰাজ্য আৰক্ষী প্ৰশাসন বা গৃহ বিভাগে ইয়াৰ মূল দায়িত্ব যেহেতু আছে নডেল এজেঞ্চি তেওঁলোকে এইটো মানে
দ্ৰুতগতিত কাম কৰি পেলাই গোটেই কেছবিলাক নিষ্পত্তি কৰাৰ কাৰণে তেওঁলোকে কাম কৰিব লাগে জেলত থকা যিমানখিনি আমাৰ কেডাৰ বা লিডাৰবিলাক আছে তেওঁলোকক যাতে আমি মুক্ত আকাশৰ তলত আমি আনিব পাৰোঁ বা ঘৰখনত তেওঁলোকক আমি ভালে ভালে পঠাব পাৰোঁ তাৰ কাৰণে আমি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আমি আহ্বান জনাইছোঁ Republic News, impartial, authentic, fast.